আজি অসম চৰকাৰৰ এগৰাকী দায়িত্বশীল মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া আপোনালোকে গম পাইছে তেখেতে যিমান পাৰে আজি এই যে সিন্ডিকেটৰ কথাবিলাক ওলাই আছে এইবিলাক কথাৰ পৰা নিজক মানে টপিকটো ইস্যু ডাইভাৰ্ট কৰাৰ বাবে তেওঁ চালে বেৰাই কোবাই আছে তেওঁ সেইটো কথা কেতিয়াও উত্তৰ দিব নোৱাৰে তেওঁ খালি কৈ আছে যে কংগ্ৰেছ দল ত্যাগ কৰি ভাল কৰিছে কিন্তু মই এটা কথা কওঁ 2009 চনত যেতিয়া তেওঁ ইউথ কংগ্ৰেছৰ প্ৰেছিডেণ্ট আছিল তেতিয়া আমি ইউথ কংগ্ৰেছৰ ষ্টেট কমিটিৰ কাৰণে আমি ইণ্টাৰভিউ দিছিলো বেলেগ বেলেগ বাহিৰৰ ৰাজ্যৰ পৰা আমাৰ ইণ্টাৰভিউ ল'বলৈ আইৱাইচিৰ পৰা মানে যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ যুৱ কংগ্ৰেছৰ নেতা কিছুমান আহিছিলে আমাৰ ইণ্টাৰভিউ ল'বলৈ সেইদিনা যেতিয়া তেওঁলোকৰ কুকৰ্মবিলাক এই যে তেওঁ পীযুষ হাজৰিকা আৰু জয়ন্ত মল্ল বৰুৱাঙে তেওঁলোকে যে আম আদমি চিপাহী আৰু ইউথৰ নামত যিবিলাক কুকৰ্ম কৰিছিল এই কুকৰ্মবিলাক যেতিয়া মই উদঙাই দিছিলোঁ তেওঁ তেতিয়া হাঁহিয়ে ব্যক্তিগৰাকীক বাহিৰলৈ মাতি নিবলগীয়া অৱস্থা হৈছিলে এইখন ৰাজীৱ ভৱনতে আৰু সেইদিনা মই ৰাজীৱ ভৱনত মই কৈছিলোঁ সেইগৰাকী নেতাক সাউথ ইণ্ডিয়াৰ পৰা আহিছিল নেতাগৰাকী তেখেতক কৈছিলোঁ এই পীযুষ হাজৰিকা জয়ন্ত মল্লহঁতে হয়তো এদিন কংগ্ৰেছ এৰিব লাগিব এই কাৰণে কিয় তেওঁলোকে ব্যক্তিগত স্বাৰ্থৰ বাবে কংগ্ৰেছ কৰিছে কেতিয়াও তেওঁলোকে নিজৰ বা দলীয় স্বাৰ্থৰ বাবে কাম কৰা নাই আৰু আজি সেইটোৱে হৈছে আৰু তেওঁ কৈছে যে আজি কংগ্ৰেছ দল ত্যাগ কৰি ভাল কৰিছে কিন্তু বিজেপিৰ বিধায়কে কৈ আছে যে যিবিলাক নেতাৰ এগেইনষ্টে যিবিলাক কংগ্ৰেছ আজিৰ যিগৰাকী মুখ্যমন্ত্ৰী সেই সময়ৰ নেতাৰ এগেইনষ্টে যুঁজি বিজেপি দলৰ নেতা কৰ্মীৰ জীৱন যৌৱন শেষ কৰিলে আৰু সেই মানে যি বিজেপি নেতা কৰ্মীয়ে আজি এই মুখ্যমন্ত্ৰীগৰাকীৰ এই পৰিয়ালটোক কিন্তু কেতিয়াও মানি নলয় সেইটো কথা তেখেতে স্পষ্ট কৰিছে আৰু বাৰে বাৰে পীযুষ হাজৰিকা ডাঙৰীয়াই বেলেগ কথা বাদ দি তেখেতে কংগ্ৰেছৰ কথা বেছিকৈ কোৱা কৰিছে মই জানো তেখেতক কংগ্ৰেছৰ গোটেই খেদি লৈ ফুৰাইছে গোটেই কংগ্ৰেছ অভিযানে তেওঁ জীয়াই থাকিব নোৱাৰে গতিকে তেখেতক মই এটা কথা ক'ব খুজিছোঁ যে কংগ্ৰেছৰ পিছত পৰাতকৈ কংগ্ৰেছৰ যে বিষয়ববীয়াৰ অনুদানেৰে কংগ্ৰেছ দল চলি আছে আৰু এই অনুদান দেখি তেওঁৰ গা জ্বলাতকৈ বিচাই ডকাতকৈ তেওঁ নিজৰ চৰকাৰখনৰ অন্তৰত থকা বিজেপি দলৰ তিনিগৰাকী বিধায়কে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰাৰ পিছত তেওঁ নিজে নিজৰ দলৰ কথা চিন্তা কৰা উচিত গুৱাহাটীৰ দুগৰাকী জ্যেষ্ঠ বিধায়ক বিজেপি দলৰ এগৰাকী এসময়ত বিজেপি দলৰ সভাপতি আছিল তেওঁলোকে মুকলি মুৰাকৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰৰ মন্ত্ৰীৰ দুৰ্নীতি সন্মুখৰ পৰা উদঙাই দিয়াৰ পিছত তেওঁলোকে আচলতে নিজৰ দলৰ কথা চিন্তা কৰা উচিত কিন্তু সেইখিনি নকৰি তেওঁলোকে আচলতে ইস্যু ডাইভাৰ্ট কৰাৰ কাৰণে বাৰে বাৰে তেওঁলোকে কংগ্ৰেছৰ কথা ক'বলগীয়া হৈছে কিন্তু মই পীযুষ হাজৰিকা ডাঙৰীয়াক সুধিব খুজিছোঁ প্ৰথমতে আপুনি সিন্ডিকেটৰ পৰা বাহিৰত যাব নোৱাৰে আপুনি কওক এই যে অসমত এই ৰাজ্যখনত যে সিন্ডিকেট চলাই আছে এই সিন্ডিকেটৰ মেইন দালালজন কোন কওক এই মহানায়কজন কওক কাৰ মাষ্টাৰ মাইণ্ডত এই সিন্ডিকেট চলি আছে সেইটো কথা ৰাজহুৱা কৰক কাৰ মাষ্টাৰ মাইণ্ডত আজি পানৰ সিন্ডিকেট চলি আছে কাৰ মাষ্টাৰ মাইণ্ডত আজি কণীৰ সিন্ডিকেট চলি আছে কাৰ মাষ্টাৰ মাইণ্ডত আজি এই গৰু সিন্ডিকেট চলি আছে কিডনিৰ সিন্ডিকেট চলি আছে কণী সিন্ডিকেট চলি আছে কয়লা সিন্ডিকেট চলি আছে কাঠৰ সিন্ডিকেট চলি আছে এইবিলাক কথা তেওঁলোকে ৰাজহুৱা কৰিব লাগে আৰু এই সিন্ডিকেটৰ ধন কাৰ পকেটলৈ গৈ আছে এই সিন্ডিকেটৰ ধৰণে কোনটো দলৰ নিজৰ ডাঙৰ অট্টালিকা বনাই আছে সেইবিলাক কথা প্ৰথমতে ৰাজহুৱা কৰক এনে আবুল তাবুল বকি ইছ্যুৰ পৰা ইছ্যু ডাইভাৰ্ট কৰাৰ কথা আপুনি চেষ্টা নকৰিব পীযুষ হাজৰিকা ডাঙৰীয়া আমিও জানো আৰু যদি আপোনাৰ সঁচাকৈ সাহস আছে 2006 চনত আপোনাৰ যি ইনকাম টেক্সৰ ফাইল আছে সেই ফাইলটো ৰাজহুৱা কৰক যদি পাৰে আকৌ এবাৰ কৈছোঁ 2006 চনত আপোনাৰ ইনকাম টেক্সৰ ফাইল ৰাজহুৱা কৰক আৰু আমি 2022 চনত আপোনাৰ ইনকাম টেক্সৰ ফাইল আমি ৰাজহুৱা কৰিম তেতিয়া গম পাম আপুনি 2000 চনত কোনগৰাকী পীযুষ হাজৰিকা আছিল আৰু আজি আপুনি কোনগৰাকী পীযুষ হাজৰিকা আপুনি পাৰে যদি ৰাজহুৱা কৰক আপুনি যে 40,000 টকীয়া চাৰ্ট পিন্ধি আছে এই চাৰ্টৰ উৎস কি আপুনি যে 70 লাখ টকীয়া যে গাড়ীত ঘূৰি আছে এই গাড়ীখনৰ উৎস কি সেইটো কথা কওক যিখিনি সময়ত অসমৰ ৰাজ্যখনৰ ইমূৰৰ পৰা সিমূৰৰ পৰা যদি আপোনালোকে যায় ৰাজ্যখনৰ বহু মানুহে পেটৰ ভোকত আত্মহত্যা কৰি থকা সময়ত আপোনাৰ পৰিবাৰে ডুবাইলৈ গৈ পেণ্টৰ সাইজ চেঞ্জ কৰিবলৈ গৈছে পেণ্ট ফিটিং কৰিবলৈ যে গোৱা কথা যে ভিডিঅ' যে ভাইৰেল হৈছে এইবিলাকৰ উৎস কি আপুনি প্ৰথমতে কওক কেনেকৈ যিখিনি সময়ত মানুহে খাব নাপায় মানে আত্মহত্যা কৰিছে সেইখিনি সময়ত আপোনাৰ পৰিবাৰে গৈ ডুবাইত গৈ পেণ্টৰ সাইজ চেঞ্জ কৰিব গৈছে পেণ্ট ফিটিং কৰিবলৈ গৈছে বুলি সকলোৱে জানে সেইবিলাক কথাৰ উৎস কওক কেনেকৈ মন্ত্ৰী হোৱাৰ সুবাদতে কেনেকৈ গুৱাহাটী ইউনিভাৰ্চিটিৰ ফকলৰত PhD ল'লে যিখিনি সময়ত যিদিনা ভাইবা চলিছিল সেইখিনি সময়ত আমি জনামতে তেখেতটো ডুবাইত আছিলে কিন্তু ডুবাইত থকা ব্যক্তিগৰাকী কেনেকৈ ভাইবা দি তেখেতে গুৱাহাটী ইউনিভাৰ্চিটিত ফকলৰত চিট ল'লে সেইবিলাক কথাও ৰাজহুৱা কৰক যদি আপোনালোকে সঁচাকৈ নিকা তেতিয়া আমি মানি ল'ম আৰু যদি নিকাকৈ যদি আপোনালোকে ইউনিভাৰ্চিটিত কোনোবাই যদি মন্ত্ৰী পত্নীও যদি চিট পায় আমাৰ ক'বলগীয়া একো নাই যদি তেখেতসকলক সঁচাকৈ তেখেতসকলৰ ইমান গুণী জ্ঞানী হয় তেতিয়াও আমাৰ ক'বলগীয়া একো কথা নাই যদি কৰবাত যদি কোনোবা ডুবাইত থাকি যদি কোনোবা ইণ্টাৰভিউ নিদিয়াকৈ ভাইবা নিদিয়াকৈ যদি ফকলৰত যদি কোনোবাই যদি এডমিশ্যন পায় সেইটোত কিন্তু আমাৰ ক'বলগীয়া থাকি যাব সেইবিলাক কথা আপোনালোকে ৰাজহুৱা কৰক আপোনালোকৰ এই যে মাটি বাৰী ঘৰ অট্টালিকা যে ইমান ডাঙৰ অট্টালিকা যে বনাব ধৰিছে এইবিলাকৰ উৎস কি সেইবিলাক আচলতে ৰাজহুৱা কৰক
আৰু হঠাতে আপোনালোকে কয় যে বিজেপি চৰকাৰখন দুৰ্নীতি স্বচ্ছ আৰু নিকা নীতি। আপোনালোকৰ স্বচ্ছ আৰু নিকা নীতিৰ কথা মই ক'ব খোজো যে এই যে 1998 চনত আপোনালোকৰে আমাৰ মুখ্যমন্ত্ৰীগৰাকী সেই সময়ত কোনো বিধায়ক বা কোনো ধৰণৰ একো নথকাকৈ 30 গৰাকীকে প্ৰাৰ্থীক টেবুলৰ তলেৰে চাকৰি দিছিল। এইবিলাক আপোনালোকৰ নিকা নীতি নেকি? এই যে কয়লাৰ সিন্ডিকেটৰ ধনেৰে, পানৰ সিন্ডিকেটৰ ধনেৰে, কণীৰ সিন্ডিকেটৰ ধনেৰে, কাঠৰ সিন্ডিকেটৰ ধনেৰে যে আপোনালোকৰ যে দলবিলাক চলি আছে বা আপোনালোকৰ নেতাবিলাক চলি আছে, ডাঙৰ 70 লাখ টকীয়া গাড়ী লৈ আছে, 40,000 টকীয়া চাৰ্ট পিন্ধি আছে, 23 লাখ টকীয়া ঘড়ী পিন্ধি আছে, এইবিলাক কথা আচলতে আপোনালোকে ৰাজহুৱা কৰক না। এইবিলাকে আপোনালোকৰ নিকা নীতি সেইটোৱে কওক নে? এইবিলাকক আপোনালোকে কয়লা নীতি বুলি ক'ব নে, পানৰ নীতি বুলি ক'ব নে, আপুনি কণী নীতি বুলি ক'ব নে, আপোনালোকে কাঠৰ নীতি বুলি ক'ব নে, কি নীতি ক'ব? সেইবিলাক কথা আচলতে আপোনালোকে ৰাজহুৱা কৰক। প্ৰথমতে আপোনালোকে, মই পুনৰবাৰ কৈছো, পীযুষ হাজৰিকা ডাঙৰীয়া, ইছ্যু ডাইভাৰ্ট কৰাতকৈ আপুনি এই যে অসমত যে সিন্ডিকেট চলি আছে, পুনৰবাৰ কৈছো, পানৰ সিন্ডিকেট, মাছৰ সিন্ডিকেট, সুপাৰী সিন্ডিকেট, কয়লা সিন্ডিকেট, গৰু সিন্ডিকেট, কাঠৰ সিন্ডিকেট, সেইগতে আমি কিডনী সিন্ডিকেটৰ কথা শুনিছিলো। এই সিন্ডিকেটবিলাকৰ মাষ্টাৰ মাইণ্ড কওক আৰু এই সিন্ডিকেটৰ ধন কোনগৰাকী বিজেপি নেতাৰ পকেটলৈ যায়, কোনগৰাকী বিজেপি মন্ত্ৰীৰ পকেটলৈ যায়, সেইবিলাক কথা ৰাজহুৱা কৰক। তাৰ পিছত আপুনি কংগ্ৰেছৰ পিছত পৰিব। মই এটা কথা কওঁ, কংগ্ৰেছৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ডাঙৰীয়াৰ নেতৃত্বত কংগ্ৰেছ এতিয়া বহু শক্তিশালী আৰু আপোনালোকে কংগ্ৰেছৰ উত্থান দেখি, ৰাহুল গান্ধী ডাঙৰীয়াৰ নেতৃত্বত ভাৰত জোড়ৰ যি উত্থান দেখিছে, এই উত্থান দেখি আচলতে আপোনালোকৰ কম্পিত হৈছে আৰু সেই কম্পনীতে আপোনালোকে ৰক্ষা নোপোৱা হৈছে। কাৰণ আপোনালোকৰ বিজেপিৰ যি অৰিজিনেল যি কৰ্মী নেতা কৰ্মী আছে, সেইবিলাকে আজি আপোনালোকৰ এগেইনষ্টত জেহাদ ঘোষণা কৰিছে। সেইবাবে সাজু হওক, আপোনালোকৰ দিন কিন্তু উকলিছে। আপুনি এই যে অসমত যে সিন্ডিকেট চলি আছে, পুনৰবাৰ কৈছো, পানৰ সিন্ডিকেট, মাছৰ সিন্ডিকেট, সুপাৰী সিন্ডিকেট, কয়লা সিন্ডিকেট, গৰু সিন্ডিকেট, কাঠৰ সিন্ডিকেট, সেইগতে আমি কিডনী সিন্ডিকেটৰ কথা শুনিছিলো। এই সিন্ডিকেটবিলাকৰ মাষ্টাৰ মাইণ্ড কওক আৰু এই সিন্ডিকেটৰ ধন কোনগৰাকী বিজেপি নেতাৰ পকেটলৈ যায়, কোনগৰাকী বিজেপি মন্ত্ৰীৰ পকেটলৈ যায়, সেইবিলাক কথা ৰাজহুৱা কৰক। তাৰ পিছত আপুনি কংগ্ৰেছৰ পিছত পৰিব। মই এটা কথা কওঁ, কংগ্ৰেছৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ডাঙৰীয়াৰ নেতৃত্বত কংগ্ৰেছ এতিয়া বহু শক্তিশালী আৰু আপোনালোকে কংগ্ৰেছৰ উত্থান দেখি, ৰাহুল গান্ধী ডাঙৰীয়াৰ নেতৃত্বত ভাৰত জোড়ৰ যি উত্থান দেখিছে, এই উত্থান দেখি আচলতে আপোনালোকৰ কম্পিত হৈছে আৰু সেই কম্পনীতে আপোনালোকে ৰক্ষা নোপোৱা হৈছে। কাৰণ আপোনালোকৰ বিজেপিৰ যি অৰিজিনেল যি কৰ্মী নেতা কৰ্মী আছে, সেইবিলাকে আজি আপোনালোকৰ এগেইনষ্টত জেহাদ ঘোষণা কৰিছে। সেইবাবে সাজু হওক, আপোনালোকৰ দিন কিন্তু উকলিছে।